55 সংখ্যক যি GST কাউন্সিলৰ মিটিং আছিল সেই মিটিঙত এটা সিদ্ধান্ত ল'লে বোলে ছেকেণ্ড হেণ্ড যিবিলাক কাৰ হ'ব সেই কাৰবিলাক বিক্ৰী কৰাৰ ক্ষেত্ৰতো আপোনালোকে 18% GST বা কিনাসকলে 18% GST দিব লাগিব। যেতিয়া বিত্তমন্ত্ৰী ডাঙৰীয়ানে কথাখিনি কৈছিল সেই কথাখিনি আমাৰ ৰাইজে বা যিসকলে চাইছিলে ভিডিঅ'টো তেওঁৰ কথাখিনি যিসকলে শুনিছিলে তেওঁ সেই কথাখিনি তেওঁলোকে অলপ মিছ ইণ্টাৰপ্ৰেট কৰিলে বা তেখেতে বুজোৱাত অলপ অসুবিধা হ'ল। আচল কথাটো কি আছিল, যদিহে আপোনালোকে বিজনেছ নকৰে, আপোনালোকে যদি মেন টু মেন ডিল কৰে, ধৰক মোক কোনোবা এজনে গাড়ী এখন বিক্ৰী কৰিছে আৰু আমাৰ দুয়োজনৰ GST চাৰ্টিফিকেশ্যন নাই, তেনেহ'লে কিন্তু এই ধৰণৰ টেক্স আমাৰ ওপৰত নাহে। কিন্তু যিসকলে ছেকেণ্ড হেণ্ড গাড়ীৰ বিজনেছ কৰে তেওঁলোকৰ কাৰণে তেওঁলোকে গাড়ীখন বিক্ৰীৰ সময়ত এই টেক্সটো দিব লাগিব 18%। এটা কথা মনত ৰাখিব, যদিহে বেপাৰীজনে লাভ কৰে তেতিয়াহে দিব লাগিব। ধৰক এখন গাড়ী মই বিক্ৰী কৰিলোঁ কোনোবা এটা ছেকেণ্ড হেণ্ড ডিলাৰত, য'ত মই বিক্ৰী কৰিলোঁ 2 লাখ টকাত আৰু তেওঁ যদি 3 লাখ টকাত বিক্ৰী কৰে তেতিয়া সেই 1 লাখ টকাৰ ওপৰত 18% GST দিব লাগিব। গতিকে কথাটো এনেকুৱা ধৰণৰ, কথাখিনি মিছ ইণ্টাৰপ্ৰিটেশ্যন নকৰিব। আমি এটা দীঘল ভিডিঅ' কৰিম ইয়াৰ ওপৰত, ইয়াত আৰু কেইটামান পইণ্ট আছে সেইকেইটাও